Hello, today is my birthday আৰু এইফালে আমি এতিয়া কেক কাট কৰি হৈ গ'ল এতিয়াহে মই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ এইটো হৈছে সৌৰভৰ ফালৰ পৰা এইটো হৈছে মোৰ ভণ্টি আৰু ভাইটিৰ ফালৰ পৰা এইটো দিছে সৌৰভে তাৰপিছতে এই সৌৰভৰ ফালৰ পৰা আৰু এইটো হৈছে মোৰ ভণ্টিৰ ফালৰ পৰা আৰু ইয়াত আছে গিফ্টখিনি মই এতিয়া আপোনালোকক নেদেখাওঁ পাছত দেখাম মই বাৰু চালোঁ কি আছে তাৰপাছতে আজি এতিয়া 12টা বাজিছে কাইলৈ আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দিম আপোনালোকে চাই থাকিব আৰু এতিয়া মই ভণ্টিয়ে কেক কাটিলোঁ যিহেতু ভাইটি মানে টোপনি গ'লগৈ সেইটো কাৰণে সি নুঠিলে আৰু তাৰপিছত পাপাটো বাৰু এনেও ইমান কেক এইবিলাকত নাথাকে এণ্ড আই এম এ বাৰ্থডে গাৰ্ল এণ্ড দিছ ইজ মাই চিষ্টাৰ তাৰপিছতে এইফালে আছে ৰিং লাইট আচলতে এই ৰিং লাইটটো মোৰ বাৰ্থডেতে লোৱা হৈছিলে এইটো একদম 1 বছৰ হৈ গৈছে পুৰাপুৰিকৈ এইটো মোক এই ভাইটি আৰু ভণ্টিয়ে দিয়া কথা আছিলে কিন্তু তাৰপিছতে ভাইটিয়ে মানে কি হ'ল সি পইচাটো পিছত নিদিলেগৈ তাৰপাছতে দিলে আৰু সি দিলে কিন্তু সি 500 টকা দিলে তাৰপাছতে বাকীটো সৌৰভে দিলে তাৰপিছত দিলে তাৰপাছতে এইটো মোৰ বাৰ্থডে এতিয়া 1 বছৰ হৈ গৈছে তো এতিয়া অলপ বুঢ়া হ'ল আৰু আচলতে চবতকৈ জমনি কথাটো কি জানেনে মানে হ'ল কি মই কেকৰ ফটো মাৰিবলৈ পাহৰি থাকিলোঁ এতিয়া মানে খাই মেলি আধা এই চক দেখিছে নহয় আধা খোৱাৰ পিছত এতিয়া মনত পৰিছে চব শেষ হোৱাৰ পিছত তো এনেকৈ আধা খোৱাকৈ মই ফটো মাৰি ল'লোঁ মানে ইহঁতৰ যেতিয়া বাৰ্থডে হয় ন চবতকৈ ফটো মই মানে মাৰি আগে থৈ মেলি লওঁ আৰু কিন্তু এতিয়া নিজৰ বাৰ্থডেত মই নিজেই ফটো মাৰিবলৈ পাহৰি থাকিলোঁ এতিয়া বেয়া লাগিছে তথাপিও এনেকৈ আধা খোৱাকৈ মই মাৰি লৈছোঁ আৰু ভিডিঅ' বাৰু আছে জমনি হৈ থাকে আৰু আমাৰ ঘৰত আৰু এয়া দেখিছে নহয় মায়ে ৰাতিপুৱা পায়স ভাগ কৰি আছে আচলতে কি হ'ল ৰাতি যিহেতু কেক কাট কৰোঁতে মোৰ আজি ৰাতিপুৱা উঠা অলপ দেৰিয়ে হ'ল সেইবাবে মায়ে মানে সোনকালে উঠি পায়স চায়স ৰেডি কৰি থৈছে ময়ো এইফালে গা পা ধুই এইফালে অলপ ৰসগোল্লা ভাগ কৰি দিলোঁ আৰু যিহেতু আজি আমি মন্দিৰলৈ যাম সেইবাবে মই এইফালে পায়স আৰু ৰসগোল্লা মানে মাক ক'লোঁ বনাই দিবলৈ ৰসগোল্লাটো বাৰু কিনি অনা হয় পায়সখিনি মায়ে বনালে আৰু এইফালে মই ঘৰতো পূজা কৰিলোঁ ধুনীয়াকৈ প্ৰভুক ভোগ লগালোঁ আৰু মানে কি হয় যোৱা বছৰ মই পুৰি আৰু চানা দিছিলোঁ কিন্তু মই 15টা নিছিলোঁ 3-4টামান কম হ'ল মানে সেইবাবে মোৰ বহুত বেয়া লাগিলে এইবাৰ সেইকাৰণে মই মানে 21টামান লৈ গৈছোঁ আৰু এইফালে দেখিছে ন মা পাপা মই আমি 3টাই গ'লোঁ আৰু বুধবাৰ আছিলে মানুহ কম হয়েই বাৰু কিন্তু মানে এটা মানুহ যে মানে মন্দিৰত পূজা কৰিবলৈ নাথাকিব মই ভবা নাছিলোঁ বহুত দিনৰ পৰা মোৰ মানে মন গৈ আছিলে যে অকলে পূজা কৰিবলৈ আচলতে এইটো সুবিধাকণ দিলে আৰু প্ৰভুৱে ইমান ভাল লাগিলে মনটো একদম শান্ত হৈ গ'ল এইফালে পূজাৰীজীয়েও মোক ফুল চুল দিলে প্ৰসাদ চসাদ দিলে তাৰপাছতে কি হ'ল তেওঁক পূজাৰী দুজন আছিলে যিহেতু তেওঁলোকক মই পায়স দি এইফালে মই আহিলোঁ হনুমান মন্দিৰলৈ তাতো এজনহে মানুহ আছিলে মানে ইমান কম মানুহ তাৰপাছতে ধুনীয়াকৈ মই পূজাৰী দুজনক পায়স দিলোঁ সেই মানুহজনকো মই পায়স দিলোঁ তাৰপিছতে ধুনীয়াকৈ তাত যিহেতু অকল এনেইতো 7-8জনমান থাকে 4জন মানে বাহিৰত মানুহ আছিলে তেওঁলোকক মই দিলোঁ তাৰপিছতে আহিলোঁ এইফালে ঠেলা ষ্টেণ্ডটোৰ ফালে তাত যিহেতু বহুতকেইজন মানে ঠেলাৱালা থাকে ন তেওঁলোকক দিলোঁ আচলতে কি হয় ন মন্দিৰলৈ যিহেতু গৈ থাকোঁ লাড্ডু কল এইবিলাক দি থাকোঁ ন মন্দিৰৰ মানুহখিনি মন্দিৰৰ বাহিৰত যিখিনি মানুহ বহি থাকে ন আজিকালি মানে তেওঁলোকে সেই মানে দিয়াৰ লগে লগে যি ফূৰ্তিটো পায় ন সেই মুখখনত আজিকালি সেই ফূৰ্তিটো দেখা পোৱা নাযায় এওঁলোকে ইমান বেছি ফূৰ্তি পাইছে ন মোৰ দেখিয়ে মনটো ভাল লাগিলে আৰু তেওঁলোকে মানে ইমান বেছি আশীৰ্বাদ দিছে ন আমাৰ আয়ুসটো তোমাক দিয়ক ইমান ধুনীয়াকৈ কৰিছে খুব ভাল লাগিলে আৰু এই চুইজাৰযোৰ ভণ্টিয়ে দিছিলে কালি কেনেকুৱা লাগিছে জনাব আপোনালোকে দেখিছিলে যে মই কেক কাট কৰিছিলোঁ ৰাতি কিন্তু এইফালে দেখিছে ন আকৌ এটা লৈ আহিছিলে মানে মোৰ প্ৰতিটো বাৰ্থডেতে ন ৰাতি কাটো ন আকৌ ইদিনাখনো লৈ আহে মানে সেইটো কাৰণে মই গম পাইছিলোঁ লৈ আহিব বুলি এইফালে আমি কেক কাট কৰিলোঁ সকলোৱে আচলতে মোৰ মা পাপাক দেখুওৱা নাই কাৰণ মানে এনেই ঘৰৰ ড্ৰেছতে আছিলে যে সেইটো কাৰণে মায়ে ক'লে নালাগে দেখাবলৈ তাৰপাছতে আমি বাহিৰলৈ যোৱা কথা আছিলে কিন্তু মই বনাইছিলোঁ বইল পৰ্ক উইথ বেম্বো চুট তো পেট ভৰাই খাই দিলোঁ সেইকাৰণে মানে যাবলৈ মন নগ'ল আৰু পায়স যিহেতু শেষ হৈ গৈছিলে সেইকাৰণে মায়ে আকৌ বনালে সৌৰভৰ ঘৰলৈ এনাই ঘৰলৈ দিবৰ কাৰণে আৰু আমি জমেট'তে অৰ্ডাৰ কৰিলোঁ 5টা চেণ্ডউইচ আচলতে সৌৰভৰ মোৰ কাৰণে নহয় ইহঁতৰ দুটাৰ কাৰণে মোৰ মানে ভণ্টিৰ মানে একদম মানে তাই খাবলৈ মানে পূৰা মন গৈ আছে মানে ইটো খাওঁ সিটো খাওঁ কৈ আছে সেইকাৰণে অৰ্ডাৰ দিবলৈ কৈ দিলোঁ তাৰপিছত এইফালে আমি অকণমান জাষ্ট অলপ টেষ্ট কৰিছোঁ তাৰপিছত ৰাতিলৈ আহিলে এনাই আৰু দুদু
এইফালে আৰু এই বক্সটো দেখিছে নহয়, এই বক্সটোত মানে এই বক্সটো প্ৰতিটো বাৰ্থডেতে থাকিবই, কাৰণ মই সৰু সৰু বস্তুবোৰ ভাল পাওঁ যে, সেইকাৰণে এইফালে ৰাবাৰ ক্লাটচাৰ, এইফালে চকলেট, আকৌ ৰাতি এটা দিছিলে, আকৌ এটা লৈ আহিছে, আকৌ ইয়েৰিংছ, তাৰপিছতে এনাই আৰু দুদু এইফালে চকলেট, এইফালে মোৰ মাৰ মানে বায়েকৰ জীয়েকেও এটা চকলেট দি পঠাইছিলে বাৰ্থডেৰ কাৰণে, এনাইও লৈ আহিছে। আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গৈছে। বাচমতি চাউল খাই কোনে কোনে ভাল পাই জনাবচোন, মই খুব ভাল পাওঁ খাই। আৰু ৰাতিলৈ এইফালে পৰ্ক ড্ৰাই ফ্ৰাই পাপাই বনাইছে। আকৌ ৰাতিপুৱা এইফালে দেখিছে নহয়, ফুল লৈ আহিছে, ৰাতি ফুল এপাহ দিছিলে, আকৌ লৈ আহিছে, লগত এটা কুৰ্তি। মই আপোনালোকক দেখাম মোৰ গিফ্টবোৰ, যিবোৰ ইহঁতে দিছে। এইটো হৈছে বেগ, এইটো ভণ্টিয়ে দিছে, অফ হোৱাইট। দিছ ইজ কিউটি বেগ। আপোনালোকক কেনেকুৱা লাগিছে জনাব। এইটো হৈছে মোৰ ভাইটিৰ ফালৰ, এইটো মই নিজে চইচ কৰি লৈছোঁ, সেইটো মই জানো। এইটো আচলতে এতিয়া আপোনালোকে ধৰিব নোৱাৰিব, এইটো মোৰ, মই যেতিয়া কাইলৈ পিন্ধিম, কাইলৈ যিটো মোৰ ড্ৰেছৰ লগত পিন্ধিম, সেইটো মোৰ লগত মই মিলাই লৈছোঁ। আৰু কাইলৈ ড্ৰেছটো আপোনালোকে চাবলৈ নাপাহৰিব, সেইটো মোৰ ফেভৰেট ড্ৰেছ হয়। লাষ্ট এইটো হৈছে কুৰ্তি ছেট, এইটো ভণ্টিৰ ফালৰ পৰা। এইটো আচলতে দিয়াৰ কাৰণ আছে, কেইদিনমান আগতে আমাৰ মানে দুইজনীৰে কাজিয়া আছিলে, তাই মানে মই যিহেতু কুৰ্তি ছেট নিকিনো, কাৰণ কেলেকি মই নিপিন্ধিও যে, অকল মন্দিৰ যাবলৈ কাৰণে দৰকাৰ হয়, সেইকাৰণে মই এই পৰা বা মাৰ পৰা লওঁ। তো সেইটো কাৰণে মানে এদিন কাজিয়া হ'ল, আৰু সেইকাৰণে স্পেচিয়েলি মোক বাৰ্থডেত এই কুৰ্তি ছেটযোৰ দিয়া হৈছে। আৰু আকৌ এইটো দেখিছে নহয়, এইটো সৌৰভে দিছে মন্দিৰলৈ যাবলৈ বুলি। এইবাৰ আচলতে মোক ইহঁতে চবে কুৰ্তিয়ে দিছে, মানে মই নিপিন্ধো যে, সেইটো কাৰণে। আৰু মাইকটো দেখিতো আপোনালোকে গম পাইছেই, এইটো সৌৰভে মোক বাৰ্থডেত দিছিলে। যিহেতু এডভান্স গিফ্ট হিচাপে দিছিলে, সেইটো কাৰণে মই অলপ দিন ইউজ কৰিব পালোঁ, সেইবাবে ভাবিলোঁ আপোনালোকক ৰিভিউটো দিয়ে দিওঁ। বিগিনাৰসকলৰ বাবে ভাল, আপোনালোকে যদি লওঁ বুলি ভাবিছে ল'ব পাৰে, ৱাৰেণ্টিও আছে। মই বাৰু ভালেই পাইছোঁ ইউজ কৰি।